ৰিচেণ্টলি এটা সম্প্ৰচাৰিত হোৱা এটা বাতৰি সম্পৰ্কত আমি এটা স্পষ্টীকৰণ দিব বিচাৰোঁ যে জুৰিয়া থানাৰ অন্তৰ্গত তিনিচুকীয়া গাঁৱত যি দুই সম্পৰ্কীয় ককাই ভাইক মাইনুল হক আৰু ইছাক আলী ফেমিলিৰ মাজত এটা ভূমিকেন্দ্ৰিক বিবাদ, বিশেষকৈ ঘৰ বনোৱা লৈ পেলাই যিটো এটা বিবাদ এটা চলি আছে, এইটো বহুত পুৰণা বিবাদ, প্ৰায় 2008-09 চনৰ পৰাই এইটো বিবাদটো চলি আহিছে। আৰু এই বিবাদৰ সূত্ৰপাততে আজি দুই পাৰ্টিৰ মাজত এটা মাৰপিটৰ ঘটনা এটা সংঘটিত হয়। আৰু যিহেতু এইটো একদম টোটেলি পৰিয়ালকেন্দ্ৰিক আৰু পৰিয়ালৰ ভিতৰৰ এটা সংঘাত, ইয়াত ধৰক কোনো ধৰণৰ পলিটিকেল ধৰি লওক এংগল নাই বা ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক অভিসন্ধি নাই। গতিকে আমি এইটোৱে ক'ব খোজোঁ যে এইটো টোটেলি এটা ব্যক্তিগত এটা কাজিয়া। আৰু আমি অভিযোগ পাইছোঁ, আমি এতিয়া যি আছে দোষী কেইজনমানক আমি কৰায়ত্ব কৰিছোঁ, 3জনকে দোষীক কৰায়ত্ব কৰিছোঁ। আৰু যি আহত হৈছে এই কাজিয়াত, আহতসকলকো মানে মেডিকেলৰ ব্যৱস্থা কৰা হৈছে, তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু আইনগতভাৱে আমি ইয়াতে পূৰা বিহিত ব্যৱস্থা আমি ল'ম। মোটামুটি ছাৰ এইটো কোনো ধৰণৰ পলিটিকেল কাজিয়া নহয়, কোনো দলগত বা ইলেকশ্যন নিৰ্বাচন ৰিলেটেড কোনো ধৰণৰ দলৰ কোনো পলিটিকেল পাৰ্টিৰ মাজত কোনো ধৰণৰ কাজিয়া নহয়। মানে এইটো এটা ওলাইছে, এইটো হয়তো এটা উৰা বাতৰি নিচিনাকৈ হয়তো ওলাই আহিলে, কিন্তু মানে আমি এইটো স্পষ্টীকৰণ কৰি দিব খুজিছোঁ আপোনালোকক সকলোকে মাতি যে এইটো আচলতে আমি তদন্ত কৰিছোঁ, দুই পাৰ্টি আমি ষ্টেটমেণ্ট লৈছোঁ, সাক্ষীবাদী লৈছোঁ আৰু পুৰণা ৰেকৰ্ডো চাইছোঁ। এইটো এটা টোটেলি ভূমিকেন্দ্ৰিক বিবাদ আৰু এটা একদম ঘৰৰ মাজতে দুই ককাই ভাইৰ মাজত হোৱা এটা ঘৰ এটা বনোৱা লৈ পেলাই নতুনকৈ ঘৰ এটা নিৰ্মাণ কৰিবলৈ লৈছিলে, তাৰে সেই ঘৰৰ নিৰ্মাণ কাৰ্যৰ জোখমাখ কৰিবলৈ যাওঁতে এটা কাজিয়াটোৰ সূত্ৰপাত হয়। আৰু সেইটো লৈ পেলাই কেইবাজনো লোক এটা পৰিয়ালৰ কেইবাজনো লোক আহত হয় আৰু তেওঁলোকে এটা কেছ এটা অলৰেডি দিছে। আমি কেছৰ তদন্ত কৰিছোঁ আৰু প্ৰাথমিক পৰ্যায়ত যিটো তদন্ত কৰি আমি এটা কেছ ৰুজু কৰি আইনগতভাৱে আমি ইয়াতে বিহিত ব্যৱস্থা ল'ম। ঠিক আছে বুলি কৈছে। এইটো কিমান এইটোতো কালি গৈছেই, তাতে আৰক্ষী গৈছে অন কেমেৰা, তাতে শিশু শ্ৰমিক পাইছে, পাই পেলাইতো গ্ৰেপ্তাৰ কৰি শিশু শ্ৰমিক উদ্ধাৰ কৰিছে। এইটোতো আৰু কেছ ডায়েৰীত চব ওলাই থাকিব, ভিডিঅ' ফুটেজ অলৰেডি ছাবমিট কৰা হৈছে। তাতে যি শিশু শ্ৰমিক আছিলে তেওঁলোকক উদ্ধাৰ কৰি চাইল্ড লাইনত দিয়া হৈছে, CWCৰ আগত প্ৰডিউচ কৰা হৈছে। সঠিক বিজ্ঞাপনে আপোনাৰ ব্যৱসায়িক দিব এক নতুন গতি। তাৰ বাবে যোগাযোগ কৰক 7002171404 এই নম্বৰত।